নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। তো বিহুৰ সকলোকে বহুত বহুত শুভেচ্ছা থাকিল। আৰু বিহু বুলি কোনে কি আয়োজন কৰিছে জনাব কমেণ্টত। আৰু আমি কি আয়োজন কৰিছোঁ তাকে আপোনালোকক দেখাব চেষ্টা কৰিম। তো ব'লক। এইফালে আমি পিঠাগুড়ি খুন্দিবলৈ আহিছিলোঁ। এইফালে মিয়ে ঢেঁকী দি আছে আৰু আমাৰ পিঠাগুড়ি খুন্দা হৈ গ'ল। মই এইফালে নাৰিকল ৰুকিব বহিছোঁ আৰু লগতে এইফালে গুৰো কাটি লৈছোঁ। এইফালে আমি চুজি লাড়ু বনাবৰ কাৰণে নাৰিকল আৰু গুৰখিনি ভাজি লৈছোঁ। তাত প্ৰয়োজন অনুসৰি আমি চুজি দি দিম আৰু চুজি এইখিনি হেতাৰে আমি লৰাই দিম। আৰু লাড়ুখিনি গৰমে গৰমে বনাই দিব লাগিব, নহ'লে টাইট হৈ যাব। আৰু মোৰ চুজি লাড়ু বৰ প্ৰিয়। আপোনালোকৰ কোনে কোনে ভাল পায় জনাবচোন। দেখিছেনে লাড়ুখিনি ইমান ধুনীয়াকৈ হৈছে। আৰু এইফালে মই পিঠা পুৰি আছিলোঁ। মই পিঠা পুৰি বৰ ভাল পাওঁ। আৰু এইফালে বিহু মানে পিঠা হয়নে বাৰু? কোনে কোনে পিঠা পুৰি ভাল পায় জনাবচোন। এইফালে ঘিলা পিঠা বনাব ওলাইছোঁ। আৰু ঘিলা পিঠা বহুতে বেলেগ বেলেগ ধৰণে বনায়। চ' আমি কেনেকৈ বনাওঁ তাকে দেখাব চেষ্টা কৰিছোঁ। ফাৰ্ষ্টত গুৰখিনি গৰম পানীত গলাই তাত পিঠাগুড়ি, চুজি আৰু নাৰিকল অকণ দি আৰু তাত ওপৰত বেকিং পাউডাৰ অকণ দি দিব। গোটেই ৰাতিটো ৰাখি ৰাতিপুৱা এনেকৈ ভাজি দিওঁতে ইমান ধুনীয়াকৈ ফুলি উঠিছে, দেখিছেনে বাৰু? ই বহুত কোমলো হৈছিলে খাবলৈ। বেছিদিন থাকিলেও একো নহয়, কোমলেই হৈ থাকিব। আৰু আমাৰ পিঠাখিনি বনাই ৰেডি হ'ল। তাকে আপোনালোকে চাই কেনে পাইছে কমেণ্টত জনাব।